মোৰ প্ৰশ্ন আৰু যিজনে মোক এই কথাষাৰ কৈছে তেওঁ নিজে সংযত অৱস্থাত নাই। তাকে মই আজি ইয়াতে আহিছোঁ চান্দমাৰী বিহুত মানে মোক গেষ্ট হিচাপে মাতিছে, তেওঁ পাৰফৰ্ম কৰিব মাতিছে। সীমান্ত ঠাকুৰীয়া আৰু লগত দুজন আছিল, তেওঁলোকৰ নাম নাজানো। আৰু তাৰপিছত যেতিয়াই তেওঁ এইটো কথা কৈছে জিন্স পিন্ধি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে। আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয়? মানুহজনক মাতিছা কিয় মঞ্চত? গাই থকাৰ মাজত ষ্টপ কৰি দিছে। তোমালোকৰ নিজৰ মাজতেই সেই সমন্বয়টো নাই। কেইজন মানে মোক মাতি নিছে আৰু এটাৰে মাজতে দুজন আহি পেলাই মোক তিনিজন মানে মাইক্ৰফোন অফ কৰিছে। সীমান্ত ঠাকুৰীয়াৰ মুখত গোন্ধ সুৰাপান মদৰ গোন্ধ আৰু আছে দুজন, তেওঁলোকৰ আৰু দুজন আছে গোটেই মদাহী। মইতো নিজে উঠা নাই, মইতো গান গাব মই গোটেই কেইজনৰ নাম কোৱা নাই। ইয়াতে বলেন ধৰালিও আছে, এইবিলাক ভাল মানুহ। ক'ব লাগিছিল বলেন দাহত আগতে গুচি গ'ল, কমিটিত আৰু বেলেগ মানুহ আছে, চবে মদ খোৱা নাই দেই, এইটো মিছা কথা। কিন্তু এইকেইজন মানুহক তোমালোকে পাৰ্মিশ্যন কিয় দিলা? মোক লাগে